তোমার নাম কি? আবু বকর। ভালকে পড়ি। তোমার নাম কি? বেষ্ট এৱাৰ্ড দিলে ডিচি ছাৰ আহি সম্বৰ্ধনা জনালে, এইবাৰ কি ক'ব আপুনি যিহেতু হেডমাষ্টাৰ? তাৰ মানে হ'ল আমাৰ শিক্ষা জগতক যাতে আমি আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে মই কিছুমান এই প্ৰগ্ৰাম হাতত লৈছোঁ। সেই হিচাপে প্ৰতি বছৰেই আমাৰ এই স্কুলত মই যেতিয়া প্ৰধান শিক্ষক হিচাপে এই বিদ্যালয়খনত মানে কৰ্মৰত হ'লোঁ, তেতিয়াৰ পৰাই মই প্ৰতি বছৰে প্ৰতিজন ল'ৰা ছোৱালীক উদগনি জন্মাবৰ কাৰণে মই প্ৰতি বছৰেই ল'ৰা ছোৱালীক বেষ্ট ষ্টুডেণ্ট, এটেণ্ডেঞ্চ 100% এটেণ্ডেঞ্চ আৰু চৰিত্ৰৰ ফালৰ পৰা বিহেভিয়াৰৰ ফালৰ পৰা যিজন মানে উৎকৃষ্ট সেইসকলক আমি এটা ট্ৰফি দি সিহঁতক উদগনি জনাওঁ। লগতে মানপত্ৰ দিছে আজি ডিচি ছাৰ? হয় হয়, মানপত্ৰ দিছোঁ, সেইখিনি ডিচি ছাৰে বিলাই দিছে ল'ৰা ছোৱালীবিলাকক। আৰু আমাৰ এই ট্ৰফিবিলাকো আছে, সেইখিনি ইতিমধ্যে আমাৰ গুৱাহাটীৰ পৰা অহা এজন বিশেষ ব্যক্তিৰ দ্বাৰা আমি এইখিনি হেৰি ভৰাই দিওঁ। কোন প্ৰথমবাৰ দেখা গৈছে আজি হাঁহচৰাত প্ৰাথমিক বিদ্যালয়ত বালিকা বিদ্যালয়ত ডিচি ছাৰ অহা বুলি, কি ক'ব এই বিষয়ে? হয় হয়, মই এই ডিচি ছাৰক আমি অশেষ ধন্যবাদ জনাইছোঁ, কিয়নো আগত যিসকল আহিছিলে সেইসকলৰো এটা অশেষ চেষ্টা আছিল যে পিছ পৰি থকা অঞ্চলখিনিত এইসকল সোমাই সেই পিছপৰা অঞ্চলৰ এটা মানে এই অগ্ৰগতিৰ কাৰণে চেষ্টা কৰিছিল যদিও, কিন্তু স্বশৰীৰে নিজে ইয়াত উপস্থিত হৈ এই অঞ্চলৰ এই চুবুৰীৰ মানুহবিলাকক এটা উদগনি জন্মাইছে, যাৰ কাৰণে আমি উন্নীত হৈ আনন্দিত হৈছোঁ। এই হাঁহচৰা বালিকা প্ৰাথমিক বিদ্যালয়ত আহিলোঁ আৰু খুব সুন্দৰ এটা অনুষ্ঠান আয়োজন কৰিছিল বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ জৰিয়তে। যিসকল সহযোগী শিক্ষক তেওঁলোকে সকলোৱে মিলি আৰু অঞ্চলবাসী ৰাইজৰ সহযোগত সুন্দৰ এটা অনুষ্ঠান। আৰু প্ৰথমেই মই হাঁহচৰা বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগতে সহকাৰী শিক্ষকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ এটা ব্যতিক্ৰম পদক্ষেপ হাতত লৈছে। কাৰণ বিদ্যালয়ৰ অনুপস্থিতিৰ পৰা আৰম্ভ কৰি বা উপস্থিতিৰ পৰা আৰম্ভ কৰি বিদ্যালয় এগৰাকী ছাত্ৰৰ ব্যৱহাৰ আচাৰ ৰীতি নীতিক লৈ তেওঁলোকে যিধৰণে উৎসাহ যোগাবলৈ বা প্ৰেৰণা দিবলৈ যিদৰে তেওঁলোকে এটা বঁটাৰ আয়োজন কৰিছে বা এটা সন্মান দিবৰ বাবে এখন সম্বৰ্ধনা পত্ৰ আয়োজন কৰিছে, গতিকে এই কাৰ্যসূচীয়ে ক'ৰবাত নহয় ক'ৰবাত ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ বাবে বা ছাত্ৰ ছাত্ৰীসকলক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আৰু এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই আনন্দিত অনুভৱ কৰিছোঁ। আৰু জিলা আয়ুক্ত মহোদয়ে তেওঁলোকক আজি সম্বৰ্ধনা পত্ৰ বিতৰণ কৰিছে। আৰু এই কাৰ্যসূচীৰ যোগেদি এই বিদ্যালয়খনৰ লাহৰীঘাটৰ অতি পিছপৰা এখন বিদ্যালয়, গতিকে এই বিদ্যালয়খনৰ উন্নয়ন হোক, ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত সুনিশ্চিত হোক, ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাওক, তাৰে কামনা কৰিছোঁ। দেখা গৈছে আজি পোনপ্ৰথমৰ হাঁহচৰাত ডিচি ছাৰ উপস্থিত স্কুলত, এইটো এটা ৰেকৰ্ড ক'ব লাগিব। নিশ্চয় ভাল খবৰ বুলি ক'ব লাগিব, কাৰণ এই লাহৰীঘাটটো আচলতে বান বিধ্বস্ত এলেকা, আমি সকলোৱে জানো। ইয়াৰ পৰা যিগৰাকী আমাৰ জিলা আয়ুক্ত মহোদয় আছে, তেওঁৰ যিবোৰ বৰ্তমানৰ আমাৰ লাহৰীঘাটখনক লৈ যিবোৰ কৰ্মৰাজি যথেষ্ট উৎসাহমূলক। আৰু জিলা আয়ুক্তগৰাকীয়ে স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, শিক্ষাৰ ক্ষেত্ৰতে হওক যথেষ্ট কাম কৰি গৈছে লাহৰীঘাটৰ বাবে। আৰু আজি এটা পিছপৰা অঞ্চলত আহি হাঁহচৰা বালিকা প্ৰাথমিক বিদ্যালয়ত তেওঁ উপস্থিত হ'ল। ইয়াৰ জৰিয়তে অঞ্চলটোৰ ৰাইজসকল আজি উৎফুল্লিত হৈছে, প্ৰধান শিক্ষকগৰাকী উৎফুল্লিত হৈছে। গতিকে আশা কৰোঁ জিলা আয়ুক্তগৰাকীয়ে যি পদক্ষেপ গ্ৰহণ কৰিছে, সেই পদক্ষেপে এই বিদ্যালয়খনৰ উত্তৰণত সহায় কৰিব আৰু অঞ্চলটোৰ উত্তৰণত সহায় কৰিব।